লংকাৰ কাকি দেওবালি গাঁৱৰ এগৰাকী বৃদ্ধৰ কৰুণ কাহিনী বিশেষভাৱে সক্ষম পুত্ৰক লৈ দুৰ্বিষহ জীৱন কটাব লগা হৈছে পিতৃয়ে অঞ্চলটোত লোকবাদ্য বজাই সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা শিশুৰাম দাসৰ পৰিয়াললৈ এতিয়া নামি আহিছে ঘূৰ অমানিশা উৰুখা পজাত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে বাস কৰিব লগা হৈছে পিতা আৰু পুত্ৰই কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা তেওঁলোকে লাভ নাই কৰা বুলি অভিযোগ উত্থাপন হৈছে লগতে আজি পৰ্যন্ত এই দুখীয়া পৰিয়ালটোৱে এটি চৰকাৰী বাসগৃহ লাভ নকৰিলে যাৰ ফলত এনেধৰণে আসলতে দুৰ্বিষহ জীৱন কটাব লগা হৈছে পিতা আৰু পুত্ৰই চৰকাৰ তথা স্বেচ্ছাসেৱী সংগঠনক পিতা পুত্ৰক উদ্ধাৰ কৰি চিকিৎসা কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় একাংশ লোকে ঘৰৰ ওচৰৰে মই আৰু এই তেখেতে যেতিয়া অৱস্থাটো হীন হৈ গ'ল তেখেতৰ বুঢ়াৰী যেতিয়া নাইকিয়া হ'ল এই ল'ৰাটো ডাঙৰ ল'ৰাটো যেতিয়া নাপাতা হ'ল এই ল'ৰাটোৰ যেতিয়া অৱস্থা নোহোৱা হ'ল তেতিয়া মই কৈছিলোঁ মেম্বাৰ আমাৰ স্থানীয় যিজন মেম্বাৰ বুল বৰদলৈ তেওঁ কৈছিলোঁ তেওঁ কিন্তু কাৰ্যকাল আছিলেই কাৰ্যকাল থকা অৱস্থাটো তেখেতক কৈছিলোঁ যে ঘৰটোৰ বিষয়ে অকণ তেখেতক কিবা এটা চিন্তা কৰি ঘৰটো আনি দিয়াচোন তেখেতে ক'লে যে ঘৰটো এতিয়া আনি দিম হয় তেখেতে এতিয়াতো ঘৰটো পোৱা যোগ্য জানো থাকিব কোন বা হেৰি কৰিব কোন এনেকুৱা কিছুমান প্ৰব্লেম দেখুৱায় আৰু এতিয়া কৈছে যে পঞ্চায়তৰ পৰা তেখেতে ৰিলিজ কৰি এতিয়া নিদিওঁ আৰু তেওঁ হাত আছে তেওঁ পঞ্চায়তৰ ক'লে কি নিদিব নেকি স্থানীয় কিছুমান আগতে এজন মানুহ এনেকুৱা ঘৰটো জুই লাগি গৈছে তৎ মুহূৰ্তত পঞ্চায়ত হেৰি বলগৰ পৰা এই ঘৰটো আহি তেখেতক বনাই দি থৈ গৈছে এই নিঠুৰা মানুহটো ঘৰটো কিয় এতিয়ালৈকে দিব পৰা নাই স্থানীয় মেম্বাৰ হৈ তেখেতৰ হাত আছে তেখেতে ক'লে কি নামানিব নেকি তেখেতে আজিলৈকে এই গাঁওখনৰ বিষয়ে চকু কান্দে এনে মেম্বাৰ উঠাই আমি কি কৰিম তেনে পঞ্চায়ত এখনত থাকি লংকাৰ কাকি দেওবালি গাঁৱৰ এগৰাকী বৃদ্ধৰ কৰুণ কাহিনী বিশেষভাৱে সক্ষম পুত্ৰক লৈ দুৰ্বিষহ জীৱন কটাব লগা হৈছে পিতৃয়ে অঞ্চলটোত লোকবাদ্য বজাই সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা শিশুৰাম দাসৰ পৰিয়াললৈ এতিয়া নামি আহিছে ঘূৰ অমানিশা উৰুখা পজাত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে বাস কৰিব লগা হৈছে পিতা আৰু পুত্ৰই কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা তেওঁলোকে লাভ নাই কৰা বুলি অভিযোগ উত্থাপন হৈছে লগতে আজি পৰ্যন্ত এই দুখীয়া পৰিয়ালটোৱে এটি চৰকাৰী বাসগৃহ লাভ নকৰিলে যাৰ ফলত এনেধৰণে আসলতে দুৰ্বিষহ জীৱন কটাব লগা হৈছে পিতা আৰু পুত্ৰই চৰকাৰ তথা স্বেচ্ছাসেৱী সংগঠনক পিতা পুত্ৰক উদ্ধাৰ কৰি চিকিৎসা কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় একাংশ লোকে ঘৰৰ ওচৰৰে মই আৰু এই তেখেতে যেতিয়া অৱস্থাটো হীন হৈ গ'ল তেখেতৰ বুঢ়াৰী যেতিয়া নাইকিয়া হ'ল এই ল'ৰাটো ডাঙৰ ল'ৰাটো যেতিয়া নাপাতা হ'ল এই ল'ৰাটোৰ যেতিয়া অৱস্থা নোহোৱা হ'ল তেতিয়া মই কৈছিলোঁ মেম্বাৰ আমাৰ স্থানীয় যিজন মেম্বাৰ বুল বৰদলৈ তেওঁ কৈছিলোঁ তেওঁ কিন্তু কাৰ্যকাল আছিলেই কাৰ্যকাল থকা অৱস্থাটো তেখেতক কৈছিলোঁ যে ঘৰটোৰ বিষয়ে অকণ তেখেতক কিবা এটা চিন্তা কৰি ঘৰটো আনি দিয়াচোন তেখেতে ক'লে যে ঘৰটো এতিয়া আনি দিম হয় তেখেতে এতিয়াতো ঘৰটো পোৱা যোগ্য জানো থাকিব কোন বা হেৰি কৰিব কোন এনেকুৱা কিছুমান প্ৰব্লেম দেখুৱায় আৰু এতিয়া কৈছে যে পঞ্চায়তৰ পৰা তেখেতে ৰিলিজ কৰি এতিয়া নিদিওঁ আৰু তেওঁ হাত আছে তেওঁ পঞ্চায়তৰ ক'লে কি নিদিব নেকি স্থানীয় কিছুমান আগতে এজন মানুহ এনেকুৱা ঘৰটো জুই লাগি গৈছে তৎ মুহূৰ্তত পঞ্চায়ত হেৰি বলগৰ পৰা এই ঘৰটো আহি তেখেতক বনাই দি থৈ গৈছে এই নিঠুৰা মানুহটো ঘৰটো কিয় এতিয়ালৈকে দিব পৰা নাই স্থানীয় মেম্বাৰ হৈ তেখেতৰ হাত আছে তেখেতে ক'লে কি নামানিব নেকি তেখেতে আজিলৈকে এই গাঁওখনৰ বিষয়ে চকু কান্দে এনে মেম্বাৰ উঠাই আমি কি কৰিম তেনে পঞ্চায়ত এখনত থাকি NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা